আজি চৰ্চিত বিষয়টো হৈছে সাহায্য ডাঙৰ নে ধৰ্মীয় ৰাজনীতি ডাঙৰ। অসমৰ বানপীড়িত লোকসকলৰ বাবে AIUDFৰ সভাপতি বদৰুদ্দিন আজমলে 2 কোটি টকা সাহায্য প্ৰদান কৰাৰ পাছতে এতিয়া ৰাজ্যজুৰি তীব্ৰ আলোচনা আৰম্ভ হৈছে। আজি দুদিনমানৰ আগত প্ৰতিদিন টাইমত এই বিষয়টোক লৈ টক শ্ব' পাতিছিলে। তাৰে এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ অকমান আগবঢ়াই দিছো। এফালে বহুতে কৈছে দুৰ্যোগৰ সময়ত আগবঢ়োৱা যিকোনো সাহায্যক আদৰণি জনাব লাগে আৰু আনফালে সামাজিক মাধ্যমত একাংশই এই বিষয়টোক ধৰ্মীয় দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰিছে। এতিয়া মূল প্ৰশ্নটো হ'ল বানত ক্ষতিগ্ৰস্ত হোৱা মানুহে সাহায্য পোৱাটো বেছি গুৰুত্বপূৰ্ণ নে সাহায্য আগবঢ়োৱা ব্যক্তিজন কোনো ধৰ্ম বা ৰাজনৈতিক পৰিচয়। এই ঘটনাই সমাজৰ মাজত এক ডাঙৰ বিতৰ্কৰ সৃষ্টি কৰিছে। আপুনি কি ভাবে দুৰ্যোগৰ সময়ত আমি সহায় সহযোগিতা অগ্ৰাধিকাৰ দিব লাগে নে ধৰ্ম আৰু ৰাজনীতিৰ বিতৰ্কৰ ব্যস্ত থাকিব লাগে? এই মতামত আপোনালোকে কমেন্ট এটা কৰি জনাব। এতিয়া সেই ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো বলক। প্ৰতিদিন টাইমৰ টক শ্ব'ত কি আলোচনা হৈছিলে, কোন এজন ব্যক্তি ধৰ্মীয় নামত তেওঁলোকে এইখিনি সময়ত ৰাজনীতি কৰিছে, গতিকে লৈ বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ। First question to you, Kanchan, why did you give this statement? কিহৰ কাৰণে দিব লগা হ'ল এইখিনি সময়ত? মই আচৰিত। নমস্কাৰ দাদা। মানে আমিও আচৰিত, কাৰণ কেৱল আজমলে 2 কোটি টকা দিয়া নাই। আজি অনিল দাও 2 কোটি টকা দিছে, হথংগ বিহাৰো 2 কোটি টকা দিছে। অনিল দাস কোন? অনিল দাস ব্যৱসায়ী এজন, এই যে কন্ট্ৰাক্টৰ বিখ্যাত পিতা। হয় তেখেতে দিছে 11 কোটি টকা। আজি এইটো আদানিও দিছে 11 কোটি টকা। তো সেই বিষয় লৈ কিন্তু ইমান এটা চৰ্চা হোৱা নাই, ছচিয়েল মাধ্যমে দিয়ে হওক বা কিবা দিয়ে হওক। পোনপ্ৰথমে মই কৈ লৈছো আজমলে যে 2 কোটি টকা দিছে আমি কোনো বিৰোধ কৰা নাই, ভালহে, কিন্তু এই বস্তুটো লৈ যাতে কোনো ধৰণৰ ৰাজনীতিক নহয়। কাৰণ কি ইতিমধ্যে ছচিয়েল মিডিয়াৰ যোগে আপোনালোকে দেখা পাইছে বিভিন্ন মন্তব্য আহিছে। ইভেন কি এনেকুৱাও মন্তব্য দিছে যে এতিয়া উজনি অসমৰ ৰাইজে মিয়াৰ টকা খাবলৈ সংখ্যা কিয় কৰা নাই। সেই ধৰণৰ ভিডিঅ' পাই কেনে আমি কি কৰিছো যে আজমলৰ 2 কোটি টকাত অসমীয়া জাতীয় হত্যা যাতে বিক্ৰী নকৰিবলৈ আমি অসমবাসী ৰাইজক আমি আহ্বান জনাইছো। কেনেকে জাতীয় হত্যা বিক্ৰী যাব 2 কোটি টকা খালে? নহয়, এতিয়া আজমলে যদি বৰ্তমান সময়ত উজনি অসমত ভগৱান স্বৰূপ হৈ গৈছে আজমলে একাংশৰ মতে। একাংশ চবৰ কাৰণে নহয়, চবৰ কাৰণে নহয়, একাংশৰ। আমি সংখ্যা প্ৰকাশ কৰিছো যে একাংশৰ মতে আজমলে উজনি অসমত মানে ভগৱান স্বৰূপ হৈ গৈছে। এই যেনেকে ধুবুৰীত হৈছে আগ্ৰাসনখিনি চাইছে, আমাৰ সংখ্যাটো কি হ'ল কি যে উজনি অসমত যাতে আগ্ৰাসন নহয়। বাপৰে। তো আজমলৰ আগ্ৰাসন, আজমলে সহায় কৰিছে, আপোনাৰ সহায় কৰাৰ কি আপত্তি? সহায় কৰিছে আমি আদৰণি জনাইছো, সহায় কৰোঁতে আমি বিৰোধ কৰা নাই। কিন্তু আজমলে যি ধৰণৰ প্ৰচাৰ হৈছে ছচিয়েল মাধ্যমে দিয়ে হওক আৰু বিভিন্ন থ্ৰু দিয়ে হওক, যি ধৰণে প্ৰচাৰ হৈছে, আদানিয়ে দিলে, আজি অনিল দাই দিলে, আজি হথংগই দিলে, কিন্তু সেই ধৰণৰ কিন্তু প্ৰচাৰ হোৱা নাই। এইখিনি সময়ত যিখিনি সময়ত গোটেই অসমখন উবুৰি পৰিছে, তিলাক্ষী চাকৰি কৰে বেংকত, ছচিয়েল মিডিয়াৰ দ্বাৰা তাই বহুত কিবা কিবি কৰিছে। এনেকে প্ৰেক্টিকেলি এই বুলি নহয়, মই তিলাক্ষী ওচৰ চিনি পোৱাৰ কাৰণে কৈছো, অজস্ৰজন যাৰ মই নাম কৰি শেষ কৰিব নোৱাৰো, আৰু বোধকৰো অসমত 10 টকা নিদিয়া মানুহ বোধকৰো কোনো নাই এনেকুৱা লাগে মোৰ। তেতিয়া এই ষ্টেটমেণ্ট ৰখাব পৰা নগ'লতে নেকি? ইউ হেভ দ্য এণ্টায়াৰ গভৰ্ণমেণ্ট, 2 মাহ আগত এইবিলাক চলি গৈ আছে, আমি ভদ্ৰতা মানৱীয়তাৰ খৰচ 6 মাহ ৰুব নোৱাৰিলোহেঁতেন নেকি? হিন্দু সেনাই কিয় কৰিব লগা হ'ল এইখিনি সময়তে? এইটো আমি ৰাজনৈতিক ইছ্যু আমি আনিব বিচৰা নাই, কিন্তু আমাৰ সেনাৰ যিটো সংখ্যা আছে আমি আহ্বান জনাইছো ৰাইজলৈ। এতিয়া ৰাইজে যে আহ্বান আমাৰ মানিব, কাৰণ নামানিলে নাই। কিন্তু এইখিনি সময়ত কিয় ক'ব লগা হ'ল? এইখিনি সময়ত মানে দাদা এতিয়া আমিতো বেলেগ ইছ্যু অনা নাই, আমি কাশ্মীৰ পাকিস্তানতো অনা নাই, আমি বানপানীৰ সমস্যাই দাঙি ধৰিছো। আপোনাৰ বাবা, বানপানীৰ সমস্যাটো মিছা নহয়, এইবিলাক মানুহ মৰি শেষ, মানুহৰ অৱস্থা নাই। এইখিনি কথা কিয় ক'ব লগা হৈছিল মই কথা বুজি পোৱা নাই। এই সময়তো এইখিনি দাদা তুলি ধৰিম আমি, এই সময়খিনিতো ধৰিম আমি উদ্দেশ্য, কাৰণ এই সময়তো আজমলে পইচাখিনি দিছে। তুমি অনিল দাসৰ লগত গৈ পেলাই কামখিনি কিয় নকৰিলা ভালকে? তাতকে বেছিকে কৰা। আৰু আমাৰ ল'ৰা যিখিনি আছে, আমাৰ ল'ৰা কামখিনি কৰি আছে, আজিও ৰিলিফ বা বান সাহায্য উঠাই আছে, কিন্তু যাই যিখিনি ক্ষমতা, আজমলে 2 কোটি দিয়ক, 2000 পইচাটো বাদ দিয়ক না, তুমি তোমাৰ কাম কৰা না। হু কেয়াৰছ কোনে কৰে? আমাৰ কাম আমি কৰি আছো। আকাশৰে উৰি গ'লে অসমখন ভালে যাব নেকি? আমাৰ কাম আমি কৰি আছো। এইটো ষ্টেটমেণ্ট পৰিৱেশটো কিয় বেয়া কৰিলা? কোনো পৰিৱেশ বেয়া হোৱা নাই। কিয় বেয়া হোৱা নাই? কেনেকুৱা বেয়া হৈছে দাদা কওক?
তুমি হয় আজমলক গুৰুত্ব দিছা নহলে আজমলক ঘৃণা কৰি নিজৰ এজেণ্ডা চলাইছে এইখিনি সময়ত মানুহ এজেণ্ডা চলোৱা কথা নেকি নহয় এজেণ্ডা কেনেকৈ চলাইছে দাদা আপুনি ভাবা কথাখিনি যে যি ধৰণৰ প্ৰচাৰ আজমলৰ যি ধৰণৰ প্ৰচাৰ যে আজমলে ভগৱান স্বৰূপ হৈ গ'ল আমি সংখ্যা হিচাপে আৰে বাবা আজমলক অসমৰ এটা সময়ত কোনো গুৰুত্ব নিদিয়ে এইকেইদিন গৈ অলপ হাৱা লৈছে লওক তাত কি আহে যায় আমি কি কৈছো তেখেতৰ লগত বেলেগো দিছে আমি আদৰণি আৰু দিয়ক আমি কি কৈছো যে সেই আজমলৰ আজমলৰ হৈ কৰি আছা নে আজমলৰ বিপক্ষ পাতি মোৰ এনেকুৱা লাগে আজমলৰ হৈ কৰি আছে যেন মই আজমলৰ নহয় মানুহক মোৰ যদি কিবা বেয়া বুলি কয় যে বহুত দহটা মানে ভাল বুলিয়ে ক'ব নহয় মোৰ কথাখিনি হৈছে কি এনিৱে লেটছ ষ্টপ আহিব কথা মানে জিয়াউল পলিটিকেলি তোমাৰ আজমল তোমাৰ প্ৰতিদ্বন্দ্বী মৃণাল দা আপুনি মোক চিনি পাই জানে আৰু আপুনি মোক কৈছে যে আজমল মোৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী আজমলৰ ঘূৰ বিৰোধীবিলাকৰ তালিকাত মই চাগে 1 নম্বৰে হ'ম 1 নম্বৰ দল হ'ব আৰু আপুনি মোক যদি আজমলৰ বিৰুদ্ধে ক'বলৈ দিয়ে মই অনৰ্গল কম আপোনাৰ শেষেই নহ'ব ইমান কৈ গৈ থাকিব পাৰিম কিন্তু এইটো উচিত নে এই মুহূৰ্তত মই আজমলৰ কথা পাতিম এই মুহূৰ্তত আপুনি আমি ইয়াতে বহি আছো আমাৰ কোনোবা এজনৰ যদি কিবা এটা বিপদ হয় যোনে সহায় কৰিবলৈ যাব আপুনি তাক সুধিব নেকি যে আপোনাৰ নাম কি আপোনাৰ ধৰ্ম কি মানুহৰ এই মুহূৰ্তত মৃণালদা মানুহৰ জীৱন জীৱিকা মানে মানুহ বাচি থাকিব পৰা অৱস্থাত নাই সেই সময়ত কোন হিন্দু কোন মুছলমান কোন আজমল কোন আনফৰ এইবিলাক যি মানুহে প্ৰশ্ন কৰে মই আপোনাক কম সেই মানুহৰ সততাত মোৰ সন্দেহ আছে সেই মানুহ অসমীয়া হয় নে নহয় মোৰ সন্দেহ আছে আজি গোটেই পৃথিৱীৰ আমেৰিকাৰ অষ্ট্ৰেলিয়াৰ জাপানত ক'ত থকা অসমীয়া মানুহে অসমীয়া মানুহক সহায় কৰা নাই তাৰ বিদেশৰ পৰা মানুহে টকা পঠিয়াইছে 5 টকা 10 টকা দি মানুহে সহায় কৰিছে সেই সময়ত এই বিপদগ্ৰস্ত মানুহৰ ওচৰলৈ সহায় লৈ যোৱা এজন মানুহৰ জাতি কি ধৰ্ম কি আৰু অসমীয়া জাতি শেষ হৈ যাব এই ধৰণৰ প্ৰশ্ন এই বিপদৰ সময়ত উত্থাপন কৰাটো নিজে এটা অসমীয়া জাতি বিদ্বেষী কাম এনেকুৱা মানুহক গ্ৰেপ্তাৰ কৰি দিব লাগে এই যে এনএসএ বুলি যে কয় এনেকুৱা মানুহবিলাককেই এনএসএ পৰে নে নপৰে মই নাজানো মই আইনৰ এক্সপাৰ্ট নহয় এই মানুহবিলাকক এতিয়াই ভৰাই থৈ দিব লাগে অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ হকে কাম কৰা প্ৰণৱ দলেক এনএসএ লগাইছে যদি প্ৰণৱ দলেক এনএসএ লগাব পাৰে তেতিয়াহ'লে এই যে এসেনশিয়েল সার্ভিস যেতিয়া মানুহৰ প্ৰয়োজন হয় তাত ডিসৰাপ্ট কৰিব পৰা মানুহৰ বিৰুদ্ধে এনএসএ কিয় লগাব নোৱাৰে বা তেনেকুৱা ধৰণৰ আইন কিয় লগাব নোৱাৰে আমাৰ প্ৰশ্ন হেতু আৰু যদি লগোৱা নাই তেতিয়াহ'লে গভৰ্ণমেণ্টে এনকাৰেজ কৰিছে নেকি সেই প্ৰশ্নটোৰ উত্তৰ তেখেতে দিব লাগিব গভৰ্ণমেণ্টে কাঞ্চননাথ প্ৰথম কথা হ'ল কি আজমলে যে তাতে 2 কোটি টাকা বান সাহায্য দিছে আমাৰ তাতে ক'বলগীয়া একো নাই কিন্তু আমি কথাখিনি কি কৈছে যে অসমীয়া জাতি হত্যাটো মানে হেৰি নকৰিব তাৰ কাৰণ কিয় অসমীয়া জাতি ইমান হেৰি হৈ গ'ল নেকি যে বিক্ৰী কৰি দিব সেই হ'ল মানে ধুবুৰীৰ অৱস্থা আপোনালোকে চাওক ধুবুৰীৰ কথা আপোনাক কোনে ঠিকা দিছে অসমীয়া জাতি হত্যা কৰিবৰ কাৰণে আমি কোৱা নাই যে আমি কি কৈছো যে অসমীয়া পইচা দিছে জিন্না পৰিয়ালক 5 কোটি টাকা দিলে সংঘ 2 কোটি টাকা দিছে সেইকেইটা যি ধৰণৰ প্ৰচাৰ হ'ব লাগিছিলে সেই ধৰণে প্ৰচাৰ হোৱা নাই কিন্তু আজমলৰ প্ৰচাৰটো 2 কোটি টকা আজমলৰ মানুহখিনিৰ পৰা নামনিলৈকে যি এক পৰিৱেশৰ সৃষ্টি হৈছে সেই সৃষ্টি হৈছে আজমলৰ কথা আজমলে কৈছিল নে এই শিৱসাগৰৰ মানুহে কৈছে এই সোশ্যাল মিডিয়াত আজমলে কৰিছিল নে শিৱসাগৰ বা যোৰহাটৰ মানুহে গোটেই অসম জুৰি আজমলে 2 কোটি মানে আজমল কিছুমান মানুহৰ কাৰণে ভগৱান হৈ গ'ল আজমল যদি ভগৱান হৈ গ'ল বাকি মানুহখিনি যে সহায় কৰিছে সেইখনতো ভগৱান হ'ব লাগিব দেখোন প্ৰুফ কৰি দিছে যে কিছুমান মানুহৰ কাৰণে ভগৱান হৈ গৈছে এই যে ষ্টেটমেন্ট ভালে কৰিলে আপোনালোকে প্ৰুফ কিয় কৰি আছে প্ৰুফৰ কথা নহয় আপুনি কৈছে ইমান প্ৰুফৰ কথা নহয় আজি নামনিত আপোনালোকে জানে মোৰ নামনিত ঘৰ মই জানো কাৰণ কিয় আজি অসমীয়া জাতি হত্যাটো ইমান দুৰ্বল নেকি যে 2 কোটি টকাত বিক্ৰী হৈ যাব হিন্দু সুৰক্ষা কাৰণে অসমীয়া জাতি হত্যা হিচাপ ঠিকা লৈ আছে নেকি সাহিত্যবা হলে বেলেগ কথা বুলি বলে বেলেগ কথা আমি ঠিকা লৈছো লোহা নাই এইটো বেলেগ কথা নাই কথাটো কিয় কৈছে আপুনি কিন্তু মোৰ বিৰুদ্ধে শিৱসাগৰ আৰু যোৰহাটৰ মানুহক আপুনি কৈছে যে 2 কোটি টকা বাদ্যকে আজমলৰ কি আহে যায় ইমান পইচা বেলেগ আজমল ভাল কৈ থাকিব কিয় লাগে মানে কিবা এটা এজেণ্ডা আছে এটা প্ৰশ্নৰ উত্তৰ আমি জানিব বিচাৰিছো কি ইমান গুৰুত্বপূৰ্ণ সকলো সংগঠনে বা একেতে ব্যক্তিগতভাৱে জনলৈ গৈ কিবা সহায় কৰিছে নেকি মানুহক নিশ্চয় 2 একেত নিজে ভুক্তভোগী নেকি ভুক্তভোগী হলে তাৰ অনুভৱটো কি হয় এইটো তেখেতৰ আছে নেকি শিৱসাগৰৰ মানুহৰ হৈ আপুনি মাত মতাৰ সেই নৈতিক অধিকাৰটো আপোনাক কোনে দিলে সেই অথৰিটিটো আপোনাক কোনে দিলে মই আচৰিত পাইছো এতিয়া মুহূৰ্তত এইখিনি কথা আপুনি শিৱসাগৰ গ'লে নাই
মই যোৱা নাই কিন্তু আপুনি গৈছে নে নাই আমাৰ সাধাৰণ সম্পাদক আকাশ শইকীয়া তেওঁ দিনে ৰাতি তাতে কাম কৰি আছে আজি নহয় মই দেখাই আছো আমাৰ ল'ৰাখিনিয়ে আপুনি নিজে গৈছে নে আপুনি নিজে যোৱা নাই আৰু ষ্টেটমেন্ট ইছ্যু কৰিছে আজমলক জুম কৰিব আজমলটো ফেক আমি কৰিছো না নাই এইখিনি আমি কৰিছো না এইখিনি জুম কৰিলে কম আপুনি নিজে গৈ আপুনি ইয়াত থাকি কথা কৈ আছে আৰু এটা কমিউনিটি মোক যে আজি এনএসএ উঠাই ল'ব মোক যে আজি পুলিচে গ্ৰেপ্তাৰ কৰিব মই জেহাদ নামটো কৈ পেলাই আপোনালোকে এটা হিন্দু মুছলমান কৰিব বিচাৰিছে এক প্ৰকাৰটো জেহাদী হয় কিন্তু দুখ লাগিছে উজনি অসম যি ধৰণে বান আক্ৰান্ত হৈছে হা সকলোৱে সহায় কৰক আপুনি তাক প্ৰশ্ন কৰিব লাগিছিল যে 2 কোটি দিছে আজমলে চৰকাৰে আৰু ক্ষিপ্ৰতৰ কৰক মানুহে প্ৰশ্ন কৰি আছে পানী কিয় হ'ল চৰকাৰক আমি দাবী জনাই আছো চৰকাৰে প্ৰতিটো আপোনাৰ কথা কেইটা ৰাখিব লাগিছিল 10 লাখ টকা আপুনি কিন্তু ইয়াত ৰাজনীতি কৰিছে এই বিপৰ্যয়ৰ সময়ত এই ধৰণৰ নিকৃষ্ট ৰাজনীতি নিৰ্লজ্জ ৰাজনীতি একেবাৰে তলৰ খাপৰ ৰাজনীতি এইটো আপোনালোকৰ আহে কুহে সোমাই আছে 10 লাখ টকা দি আপোনালোকৰ আহে কুহে সাম্প্ৰদায়িক ৰাজনীতি সোমাই আছে এইটো আপুনি আজমল যোৱাটো বেয়া পাইছে নে মিয়া যোৱাটো বেয়া পাইছে এইটো কওক নহয় মই আজমলকো বেয়া পোৱা নাই মিয়াকো বেয়া পোৱা নাই মোৰ কথাখিনি কি আজমলে যে 2 কোটি টকা দিলে অসমত সৃষ্টি হ'ল আৰু কিমানে পইচা দি আছে আজমল কিয় নাম কৰি থাকিব লাগে আজমলৰ কথাটো চৰ্চাত বেছি আহিছে ইজ ইম্পৰ্টেণ্ট সো মাচ আজমলৰ চৰ্চাটো আজি অখিল গগৈ সহায় কৰিছে সময় গগৈ সহায় কৰিছে আপুনি আন্নালাগে সুশান্ত বৰগোহাঁই 18-19 থাকে তাতে সদায় দেখিয়ে আছো দিন ৰাতি কষ্ট কৰি আছে তাৰ ওপৰত কিমান ওলাই তাৰ কথা কিয় নকয় সিওতো ভাল কাম কৰি আছে নহয় সময় গগৈ বুলি ল'ৰা দে কিমান কষ্ট কৰি আছে চৰ্চা আজমলৰ হৈছে মানে একাংশ আমি আপোনাৰ মূৰত এতিয়া আজমলৰ 2 কোটি টকা লৈছে লাভ নালাগে এই ধৰণৰ আপুনিহে আজমলৰ পিছত এই ধৰণৰ মন্তব্য তাৰ কাৰণে আমি কথাটো এনেকুৱা নেকি যে এখেতসকলক আজমলেই লগাইছে প্ৰচাৰ মোৰ এনেকুৱা লাগে কেতিয়াবা মোক সঁচাকে আপোনাৰ তথ্য থাকিলে দাঙি ধৰক যদি আপোনাৰ তথ্য আছে ৰেজাউল দা আপনার কি কয় আপনার যে তথ্য আছে দাঙি ধরক আজমলে লগাইছে আপনি কি ধরনে কব অসমৰ হাজাৰ হাজাৰ মানুহে সহায় কৰিছে কাৰো নাম আপুনি লোৱা নাই আপুনি অকল আজমলৰে নাম লৈ দুটা নাম আজমল আৰু অনিল দাস কাৰণে দায়িত্বটো আপোনাক কোনে দিলে কিয় দিলে আপোনাক তেওঁলোকৰ চিন্তাটো হৈছে সোশ্যাল মিডিয়াত কি হৈছে অন গ্ৰাউন্ড কি হৈ আছে মানুহৰ কি পৰিস্থিতি মানুহৰ কি অৱস্থা না হেখিনি আমি আছো হেখিনি বেছি ফোকাস হ'ব লাগিছিল এই সোশ্যাল মিডিয়াটোৱে শেষ নেকি সোশ্যাল মিডিয়াত কি কথা হৈছে কি কথা নহৈছে হেতু আপোনালোকৰ নেপালী খুটি কিন্তু আমাৰ এই কামটো এই যে কৰিব গৈছিলে নিজৰ চাকৰি বাকৰি এৰি তাকে ভিউৱাৰ বদলাব বেছি কৰাব গৈছিল ছুটি লৈ গৈছো তাই ভিউৱাৰটো বঢ়াব গৈছিল নেকি তাতে ক'ত ভিউৱাৰ বঢ়াব এই যে তাইতো কন্টেন্ট ক্ৰিয়েটৰ হয়তো চাকৰি বাহিৰত তেওঁৰ কথাটো বেলেগ না উদাহৰণ দিছো কথা কাইলে এনেকুৱা ধৰণৰ আপুনি যে কলে মোৰ সংগঠনৰ কিমান মানুহ আছে আপোনাক খতিয়ান দিব লাগিব না মই সুধিছো আপোনাক খতিয়ান দিব লাগিব মোৰ সংগঠনৰ মানুহ আপোনাক এটা সাজেশন দিব বিচাৰিছো আপোনাক এটা সাজেশন আপোনাৰ মোৰ সাজেশন নালাগে এই ধৰণে আজমলক লৈ তৰ্ক ঘৰ বনাই দিয়ক মানুহক সহায় কৰে এই ধৰণৰ ৰাজনীতি নকৰিব আপোনালোকৰ সকলো মানুহক এটা কামত লাগক তাৰ গৈ পেলাই মানুহক সহায় কৰক এই ধৰণৰ কথাবোৰ আমি আলোচনা কৰিব নিবিচাৰো অসমীয়া জাতি আমি দুৰ্বল নহয় অসমৰ মানুহ ইমান দুৰ্বল নহয় কোন হাজাৰ মানুহ ইমান দুৰ্বল নহয় এই ৰহমান ডাঙৰীয়াই কি ৰাজনীতি কৰিছে আপোনালোকৰ সংগঠনৰ মানুহক লৈ আগ্ৰহ হৈছে আপোনালোকৰ সংগঠনৰ মানুহক লৈ আমি কোৱা নাই আজমলে এক মিনিট হিন্দু সুৰক্ষা সেনাই 200টামান ঘৰ বনাওক দুনিয়া ভৰৰ ৰিল বনাওক কি আপত্তি আছে আজমলৰ নামো নিচান মিছাই আমি সহায় কৰিম আমি যাম লগত আমি গৈ প্ৰচাৰ দিয়ক মই ফলো ৰিটুইট কৰি দিম বা ই কৰি দিম বাস্তৱ যিখিনি কথা সেইখিনি কথাও মই আমি কথাৰ ওপৰত আমি বিবৃতি এখন পাছ কৰিছো আৰে আপোনালোকে যাব নে নাই হেতু কওক যাম কিয় নাযাওঁ আমি পৰখি গৈ আছো আমি আজি ৰাতিপুৱা পৰখি গৈ আছো সকলো আমি যাম তাতে আমাৰ কাম চলি আছে আজমল নিজে মই দেখাই আছো আমি কাম চলিছে শুনক কাম চলিছে শুনক মই এতিয়াও গুৰুত্ব আছে মই আজমল বস্তুৰ ইমান গুৰুত্বপূৰ্ণ বুলি মই ভাবা কিয় নাই আমিও ভাবা নাই তেনেকে লিখি আছে আমিও ভাবা নাই আপোনালোকৰ মানুহে পইচা দি আছে সোশ্যাল মিডিয়াৰ একাউণ্ট ভগৱান বনাই দিলে এক মিনিট সোশ্যাল মিডিয়াৰ একাউণ্ট ভগৱান বনাই দিলে তো আপুনি সোশ্যাল মিডিয়াটো হ'ল এলগৰিথম আপুনি সোশ্যাল মিডিয়াত যিটো দেখিছে মই দেখা নাই আৰু বানপানীৰ সমস্যা তাতে যিখিনি অসুবিধা হৈছে মানুহখিনি সমস্যা সমাধান হোৱা নাই এইটো 2 বছৰ লাগিব কমসে কম আমি কি কৰো লক্ষণীয় হ'ব আপোনালোকে চাব আমি কি কৰো এই বানপানীৰ মই আচৰিত পাইছো এইখন ষ্টেটমেন্ট দিয়া আপোনাৰ উদ্দেশ্যটো কি আপোনালোকে নাম দিছে অনিল দাসৰ বেলেগৰ নাম দিয়া নাই কিন্তু আজানী নামো দিয়া নাই এফালে অনিল দাসৰ নাম দিছে আৰু এফালে আজমলৰ দিছে কাহিনীটো কি সৎসংগ আছে ক'ত আছে চাই লওক সৎসংঘক মানে সৎসংগই পইচা দিছে সৎসংগ ইমান ধুনীয়াকে কাম কৰে কৈ আকৌ নজনাই নজনাই নহয় মানে কিছুমান মানুহে আজমলৰ যিখিনি চৰ্চাটো মানে 2 কোটি লগে লগে একাংশ উঠি পৰি লাগে এক মিনিট চাওক দুবিধ মানুহ আছে এবিধে ফটো চটো ওলালে ভাল পায় এবিধে নাপায় দুইবিধে সৎ কাম কৰি আছে
আগতে কথা আছিলে যে সোঁফালে দিলে বাওঁখন হাতে গম নাপায়, আজিকালি এইটো উল্টা হৈছে যে নহয় দিব লাগে। মই এটা প্ৰথম বিধৰ মানুহ যে দিব নালাগা বিধৰ মানুহ, কিন্তু দিয়া যোনে দিয়ে ফটো উঠে সেইটো বেয়া বুলি ক'ব নিশ্চয়, সেইটোৰ পৰা আৰু এজন মানুহ অনুপ্ৰাণিত হয় নহয়, আৰু হয় নহয়, মই ভাল পোৱা বেয়া বুলি আছে, মানুহে কৰি আছে ন কামটো। গতিকে এইখিনি সময়ত মই আচৰিত পাইছো কৰিব এই ডিছকাশ্যনটো যে কৰিব লাগে বুলি 12 নম্বৰ দিনাখন মই সপোন দেখাব নাই। কালিতো আপোনাৰ পিছত এই যে যিবিলাক শক্তি ইমান দিনে দুমাহ ইলেকশ্যনৰ পিছত অলপ অসমখন ভালকে চলি আছে, চৰকাৰে ভালকে কাম কৰি এই যে লগাই দিলে জুইকুৰা আৰু বাঢ়িব। কালি আপোনাৰ বিৰুদ্ধে এটা ষ্টেটমেণ্ট দিব, আপুনি আৰু এটা ষ্টেটমেণ্ট দিব। এই ষ্টেটমেণ্টৰ যুদ্ধত এই শিৱসাগৰৰ গোটেই বা চৰাইদেউ যোৰহাটৰ মানুহখিনি নীলাক্ষী অপমান কৰা নহ'বনে? মানুহে এটা এখন কাঁহী এটা এখন চচপেন এটা কেৰাহী এটা এখন টিঙৰ কাৰণে যুঁজি আছে, আপুনি কোনে পইচা দিছে গুৰুত্ব দি আছে? ইয়াৰ আগতে মই জনাত আজমলে সাহায্য কৰাৰ প্ৰসংগটো মেইন ষ্ট্ৰীম মিডিয়াৰ টকছৰ বিষয়বস্তু নাছিল। পেপাৰত সৰু সুৰা ছচিয়েল মিডিয়াত লিখিছে, কোনোবাই নিউজ কৰিছে, ইটছ অকে। মেইন ষ্ট্ৰীম মিডিয়াৰ টকশ্বত আজমল নাছিল। আজমলক কোনে আনিলে? এই আমাৰ কি নাম, কাঞ্চন নাথ ডাঙৰীয়াই আনা নাইনে? তাৰমানে আজমলক মেইন ষ্ট্ৰীম মিডিয়াৰ টকশ্বত আনিবৰ কাৰণে এখেতসকলৰ আজমলৰ লগত কিবা বুজাবুজি আছে নেকি? মোৰ মনত সেই প্ৰশ্নটোৱে উত্থাপিত হৈছে, এইটোহে তেখেতে উত্তৰ দিয়ক। কাৰণ চাব উত্তৰ দিয়াৰ নিশ্চয় বিৰতিৰ লগত উত্তৰ দিব আৰু মনত ৰাখিব 3খন জিলাত ৰাফলি 11,000 মান ঘৰৰ ক্ষতি হৈছে। তাৰে যদি 11,000ৰ 3,000 ঘৰৰ কমপ্লিটলি বেয়া হৈ গৈছে, একেবাৰে ভাঙি চিঙি গৈছে, পুনৰ বনাব লাগিব, বাকীবিলাক হয়তো ৰিপেয়াৰ কৰিব লাগিব। ৰিপেয়াৰ আৰু বনোৱা মিলিকে যে ৰাফলি যদি হিচাপ কৰিছে অতি কমেও 3-4 হাজাৰ মে বি মোৰ ৰাজমিস্ত্ৰী লাগিব। সেই ৰাজমিস্ত্ৰীক 2জনকে পূৰণ কৰিলে মাইলি আৰু 8,000 যোগানকাৰী মানে যোগনীয়া লাগিব বা লেবাৰ লাগিব। কাঠমিস্ত্ৰী আছে, প্লাম্বাৰ আছে, ইলেক্ট্ৰিচিয়ান আছে, এটা হিউজ ফ'ৰ্চ। উজনি অসম এনেই চিনাকি অচিনাকিৰ কাহিনীত বুৰ গৈ আছে যোৱা 2 মাহ আগতে। শিৱসাগৰৰ পৰা চব লোক খেদিয়ে দিলে। এতিয়া লগা হ'ব কামৰ কাৰণে, এতিয়া বোকা চাফা কৰাৰ পৰা ঘৰ ৰিপেয়াৰ কৰিবৰ কাৰণে। এই সময়ত যদি এইকুৰা জুই জ্বলাই দিয়ে, সেই মানুহখিনিকতো এতিয়া আগতে সেইখিনি মানুহৰ লগত শত্ৰুতা কৰা হৈছে। এতিয়া সেইকেইটা মানুহক তেওঁলোকে যাবই লাগিব কাম কৰিব। ৰাজমিস্ত্ৰী অসমত ইমান 5,000 মানুহ ক'ত পাব একেলগে? মানে বুজা নাই কথাটো। ঘৰ বনাবতো লাগিব, টকা 10 লাখে দিলে অকিল গগৈ দিয়াৰ নিচিনাকে। মুখ্যমন্ত্ৰীয়ে বোলে দিলে, প্ৰথম দিলে, ঘৰটো কোনে বনাব? চুইচ টিপিলে ঘৰ হৈ যাব নেকি? টিংখন কোনে গজালিব? কাঠখন কোনে ফালিব? যিসকলে ৰাইজৰ তাতে শিৱসাগৰৰ থলুৱা মিস্ত্ৰী আছিলে, সেইবিলাকৰ ঘৰতো অৱস্থা নাই, কাক কোনে চাব? মৃণাল দা, উত্তৰাখণ্ডত 2025 চনত যিটো ক্লাউড ব্লাষ্টৰ ঘটনা ঘটিছিলে, সেইটো ঘটিছিলে 5 আগষ্টত। আৰু 5 আগষ্টৰ পৰাই এয়াৰফ'ৰ্চ আৰু সেনাবাহিনী তাত এক্টিভ হৈ গৈছিলে। আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 11 আগষ্টৰ দিনা গৈ তাত উপস্থিত হৈছিল। যিমান মানুহ এফেক্টেড হৈছে, যাৰ ঘৰ ভাঙিছে, যিমান মানুহ এফেক্টেড হৈছে, 4 লাখ টকা কেন্দ্ৰীয় চৰকাৰে NDRFৰ পৰা দিছিলে। আৰু যিদিনাখন ঘটনাটো ঘটিছিল, মানুহ মানে আক্ৰান্ত হৈছিলে, এসপ্তাহৰ ভিতৰত প্ৰতি ঘৰ মানুহে 4,000 টকাকে NDRFৰ পৰা পাইছে। এই একেই ৰেছপন্স অসমৰ মানুহে পাইছেনে? শিৱসাগৰৰ মানুহে পাইছেনে? নাই পোৱা। কিয় নাপায়? আমাৰ প্ৰশ্নটো হ'ল যে প্ৰধানমন্ত্ৰী অসমলৈ কিয় আহিব নোৱাৰে? এইবিলাক আজমল চাজমল বিতৰ্কবিলাক হৈ থাকিব, এইবিলাক বেলেগ কথা, পাব্লিকে ডিচাইড কৰিব। মূল যিটো প্ৰশ্ন যে কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰতি এই উদাসীন মনোভাৱটো কিয় গ্ৰহণ কৰিছে? এই প্ৰশ্নৰ উত্তৰ কিন্তু বিজেপিৰ মানুহে, চৰকাৰৰ মানুহে আমাক দিব লাগিব। আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে যে উজনি অসমত এতিয়া বহুত মিয়া মানুহ লাগিব আৰু এই ধৰণৰ আলোচনাই মানুহ যাবনে? মই আপোনাক কৈছোঁ, মই মিয়া মানুহক বুজি পাওঁ, জানো। মিয়া মানুহে বিচাৰে অসমীয়া মানুহৰ লগত মিলি থাকিবৰ কাৰণে। যদি উজনিলে কাম কৰিবৰ কাৰণে মিয়া নাযায়, মিয়াৰ বৰ বেছি একো ক্ষতি নহয়, কাৰণ মিয়া আজিকালি কেৰেলাত যায়, আজিকালি গুজৰাট যায়, আজিকালি আমুকত যায়, গোটেই পৃথিৱীত যায়। কিন্তু উজনিত গৈ অসমীয়া মানুহৰ ঘৰ এখন বনাই দি সংসাৰখন থাপি থুপি থৈ এটা মিয়া মানুহে গৌৰৱ অনুভৱ কৰিব। এই পৰিৱেশ অসমত আছে। কিন্তু এই এনেকুৱা ধৰণৰ আলোচনা যিটো আমাৰ নাথহঁতে, দেৱনাথ, আপোনাৰ নামটো কাঞ্চন নাথ নে কাঞ্চন দেৱনাথ? আচলতে কাঞ্চন দেৱনাথ আপুনি নহয় নেকি? অকে। এই কাঞ্চন নাথহঁতে যিটো কাম কৰিছে, হয়, কাঞ্চন নাথহঁতে যিটো কাম আৰম্ভ কৰিছে, এই কামটোৱে এনেকুৱা ধৰণৰ এই যে মানুহৰ সদ্ভাৱ সম্প্ৰীতি এইবিলাক নষ্ট কৰিব। মই আৰম্ভণিতে কৈছিলো যে এওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব লাগে। এতিয়া মই বিচাৰি উলিয়ালো Section 51, Section 54 ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005।
ইভেন ছ'চিয়েল মিডিয়াত যদি কোনো মানুহে এসেঞ্চিয়েল কমোডিটি ছাপ্লাই মানে এনেকুৱা ডিজাষ্টাৰত এসেঞ্চিয়েল ছাপ্লাইৰ বিৰোধিতা কৰে, পাব্লিক মবিলাইজ কৰিবৰ চেষ্টা কৰে যে এনেকুৱা কাম কৰিব নালাগে, তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে ক্ৰিমিনেল ধাৰাত BNSৰ 221, 224 ধাৰাত কেছ ৰুজু হয়। মই কৈছো যে এই আমাৰ নাথ ডাঙৰীয়াহঁতৰ বিৰুদ্ধে নাথ ডাঙৰীয়াহঁতৰ বিৰুদ্ধে কেছ ৰুজু হ'ব লাগে। নহয়, পুলিচে এতিয়াহে গম পালে কেছ কৰিব চাগে আপোনাৰ বিৰুদ্ধে কালি দিব কি জানে। আপোনাৰ বিৰুদ্ধে কাইলৈ কিমান কেছ ৰুজু হৈ থাকে আপুনি চাওক। এতিয়া আপোনাৰ বিৰুদ্ধেতো কমচে কম 10টা মান এফআইআৰ হ'ব লাগে অসমত এতিয়া। এই ধৰণৰ কাম আপুনি কৰি ফুৰিছে। একোৱে কৰা নাই। আপুনি আজি ইয়ালৈ আহিছে, কথাটো সত্য কথা কৈছে। সত্য হ'ল যে অসমীয়াৰ জাতি সত্তা বিক্ৰী নকৰিব। সকলোৱে এক হৈ থাকিব বিচাৰে। ইয়াত যিমান জাতি ধৰ্ম বৰ্ণ সকলো মানুহে ধৰ্মৰ মানুহ আমি সকলো একতাৰ দোলেৰে আমি বান্ধ খাই আছো। সেইকাৰণে এই ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতিৰে এই গোটেই বিষয়টো তললৈ নিনিব। সেইটো প্ৰশ্ন দেৱনাথ বুলি এজনৰ এটা ভিডিঅ' মোৰ তাত আছে, মদ খাই পেলাই পইচা দিয়া নাছিলে মদৰ দোকানীক আৰু কাণত ধৰি উঠা বহা কৰিছিলে। চেহেৰাটো আপোনাৰ লগত একে মিলে, সেইকাৰণে সুধিছিলো কাঞ্চন দেৱনাথ, যদি কাঞ্চন দেৱনাথ হয় তেতিয়াহ'লে সেইজন চাগে আপুনিয়ে। মোৰ তাতে ভিডিঅ'টো আছে, এজনে পঠিয়াইছিলে, মই আৰু এইবিলাক মই ক'ব খোজা নাই। এই ধৰণৰ কাম কৰা মানুহ যদি এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বিভাজনত জড়িত হৈছে, তেতিয়াহ'লে তাতকে দুৰ্ভাগ্যজনক কথা আৰু একো হ'ব নোৱাৰে। এই মাত্ৰ তাৰ নাম আমাৰ দেৱাংগ পল্লৱ শইকীয়া, সি আহিছে কৈছে মই 44 বছৰৰ মানুহ, মই চকু পানী ৰখাব পৰা নাই, মই আহি এতিয়া প্ৰকৃতিস্থ হ'ব পৰা নাই। মোৰ হোৱাটছআপত এটা অডিঅ' মেছেজ পঠাম, এই অনুষ্ঠানৰ আগে শুনি আছিলো। মানুহ এই ধৰণৰ হৈ পৰিছে, দিব পৰা নাই। চাওক, বোকা চাফা কৰা সহজ কাম নহয় দেই, এইটো এটা এক্সপাৰ্টাইজ। কিন্তু পলস মাটিত পানী পৰিলে আমাৰ দলৰ মানুহে আজি লুইনজ্যোতি গগৈ, জগদীশ ভূঞা ডাঙৰীয়া তেওঁলোকে কৰি আছে গোটেই দিনটো কৰিলে। আজি হেৰিত পানী পৰিলে পলস, পানী শুকাই গ'লে কংক্ৰিট। কথা পাতিছো মই, কৈছে যে ভাই এইটো অসম্ভৱ কাম এটা, এইটো কেনেকে কৰিব মানুহবোৰে, এবছৰ লাগিব। আপুনি মই আপোনাক কৈছো, তোমাক কৈছো এই জুলাই নহয় জানুৱাৰী মাহত মই যাম সেইবিলাক জেগাত, কি অৱস্থা হৈ থাকে চাবা তুমি। সেই মানুহৰ কি অৱস্থা হ'ব অহা বছৰ। এইবাৰ 15 আগষ্টলৈকে বানপানী হ'বই, নেক্সট বৰষুণত কি হ'ব? মানে সেইখিনি সময়ত আমি চবেই মিলি সেইবিলাক চিন্তা কৰিব লাগে। প্ৰকৃতি সলনি হৈ যাব। সকলোৱে মিলি এই সময়ত এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব যাতে উই কেন ৰিবিল্ড শিৱসাগৰ, উই কেন ৰিবিল্ড আছাম। কাঞ্চন নাথ এইখন উইথড্ৰ কৰিব পাৰি, এইখন উইথড্ৰ কৰিব নেকি আপোনালোকে? নকৰো। কিয়? এখন উইথড্ৰ কৰি পেলাই আপুনি এই মুহূৰ্তত শান্তিৰ পৰিৱেশ এটা ঘূৰাই আনিবৰ কাৰণে নিদৰ্শন দেখাবলৈ এটা সুযোগ দিছে। অশান্তি কৰিলেহে, আমি অশান্তি কৰাই নাই, কি অশান্তি কৰিলো? এইবিলাক বক্তৃতা দি এইবিলাক কথাটো কৰিব আপুনি। আপোনাক দেখি পেলাই আৰু 10টা মানুহে কালি কৰক, কি কৰিব? এইবিলাক ষ্টেটমেণ্ট দিয়ক, হিন্দু নাম দিয়ক বেলেগ বেলেগ। নহয়, আমি কথাখিনি কি কৈছো যে আজমল হিন্দুটো এটা ৱে অফ লাইফ, ধৰ্মটো নহয়। এইটো এটা আমাৰ জীৱনৰ হিন্দু ইজ এ ৱে অফ লাইফ, সনাতনে ধৰ্ম। তো এই কথা কয় নেকি? কি সুৰক্ষা দিবলৈ আপোনাক হিন্দুক লাগে? আমি মেজৰিটি, কোনে আপোনাক মাৰিছে কাটিছে? সেনা বনাব লগা হৈছে আলফা নেকি? আৰু আপুনি কৈছে যে আজমলৰ 2 কোটিত অসমীয়া জাতি সত্তা বিক্ৰী নকৰিব, আদানী 11 কোটিত আমি জাতি সত্তা বিক্ৰী কৰি দিওঁ তেনেহ'লে। আৰে আপুনি বুজে নাই আপুনি কি কথা কৈছে? যে কিমান ডাঙৰ মানুহে 10, 20, 30, 40, 100 টকা দি মহ মেডাল দি পেলাই, কোনোবাই গাখীৰ পেকেট দি পেলাই নীলাক্ষীহঁতৰ নিচিনা হাজাৰজনক সেৱা কৰি পেলাই গৈ পেলাই কৈছে উজনি অসমৰ ডিব্ৰুগড়ৰ। মই ভিডিঅ' দেখিয়ে আচৰিত হৈছো, কিমান হাজাৰ হাজাৰ গাড়ী। সিদিনাখন দেওবাৰে তোমালোক যোৱা দিনাখন চাগে 6,000 মান ট্ৰাক গৈছে নেকি? আপুনি কাঞ্চন নাথ ভালকে ৰিল বনাওক, যাওক, নিজে লাগক, হাফ পেণ্ট এটা পিন্ধি, কোদাল চোদাল যাম নহয়, কালিৰ পৰা ৰিলে কৰক। আপোনাৰ মই ৰিল নকৰো। আপুনিও ক্ৰেডিট লওক, 10টা ক্ৰেডিট নালাগে। নালাগে যে এইটো ক্ৰেডিট ল'ব গৈ আছে আপুনি। এইটো ক'ত ক্ৰেডিট ললো? আমি উত্থাপন কৰিলো যে আজমলতো বহুত চৰ্চা, একাংশ প্ৰথমে ক'লো একাংশই দুনিয়াৰ চৰ্চাত আনিছে বিষয়খিনি। চৰ্চাত আপোনালোকে আনি আছে, আজমল নাছিলে, আমি অনা নাই। আজমলক ইম্পৰ্টেঞ্চ আপোনালোকে দি আছে। আপোনালোকে ভাবিব লাগিছিলে ইয়াৰে পিছত কি হ'ব, আমি চৰকাৰক কেনেকে আমি আপোনালোকতো আজমলৰ লগত লাগি আছে। তোমাক আকৌ আজমলৰ কাহিনী কোনাই বিন্দা কান্দি সমজে তোমাৰে ঘৰ। মানে এতিয়া এপিলটো থাকিব লাগিছিল যে অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আমি একত্ৰিতভাৱে থিয় দিওঁ। এই কামখিনি আপুনি হিন্দু সুৰক্ষা সেনা আজি ক'ব নোৱাৰে নে? পিছত আপোনাক কাজিয়া কৰি থাকক,
মই আপত্তি নাই, ইলেকশ্যনৰ সময়ত যি কৰে কৰি থাকক, আপুনি হিন্দুক কৰে মুছলমানক কৰে কৰি থাকক। এতিয়া অন্ততঃ এইখিনি সময়ত এই প্ৰেছ ৰিলিজখন উইথড্ৰ কৰিব নোৱাৰেনে বা আপোনাৰ ষ্টেটমেণ্টটো? নহয়, আমি বেয়া লিখিলেহে আমি উইথড্ৰ কৰিম। এটা আপোনাৰ নজৰত বা কি আছে আমি নাজানো, আমাৰ নজৰত স্পষ্ট আছে। আমি যিখিনি লিখিছো আমি সমগ্ৰ অসমবাসী যি দেখিছে মই সেইটোৱে দেখা পাইছো। আমি অটল, স্থিতিত অটল। হয়, কওকচোন কি দেখা পাইছে আপোনালোকে? মই বেয়া দেখা দেখিছো। তেওঁ মানে গছত উঠি লৈছে নানামে, বুজিছা? নহয়, তেওঁক এপিল কৰিম যে অসমীয়া, বাঙালী, বড়ো, কোচ, কছাৰী, হিন্দু, মুছলমান, আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠী আমি সকলোৱে আহক শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ এই বান বিধ্বস্ত মানুহৰ কাষত থিয় দিওঁ। সেই এপিল এটা দিয়ক। সেই এপিলটো আপুনি দিব নোৱাৰে নেকি? না, সেইটো কিয় দিব নোৱাৰি? মইতো 100 বাৰ প্ৰথমবাৰ পৰা কৈ আছো যে এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰি লাভে নাই। যিটো দুৰ্যোগৰ সময়ত আমি সকলোৱে তাতে ৰাজনীতি কৰিছে। তেওঁলোকৰ যে কয় যে যদি এই প্ৰক্ৰিয়া অব্যাহত থাকে তেনেহলে অসমত অদূৰ ভৱিষ্যতে আজমলৰ সাহায্য লবলৈকো কোনো খিলঞ্জীয়া বা হিন্দু জীয়াই নাথাকিব, আৰু তেতিয়া কাশ্মীৰী পণ্ডিতৰ নিচিনাকৈ শৰণাৰ্থী হিচাপে দিহিঙে দিপাঙে ঘূৰি ফুৰিবলৈ বাধ্য হোৱা আমাৰ ভৱিষ্যত প্ৰজন্মই আমাক মনত ৰাখিব লোভী, অদূৰদৰ্শী, দুৰ্বল এক জনসমষ্টি হিচাপে। আপোনাৰ ভাষ্য পঢ়িব বিচৰা নাছিলো, শেষৰ ফালে পঢ়িছো। ভাবি চিন্তি লিখিছে নে এনেই কথাখিনি লিখি দিছে? আমি ভাবি চিন্তি লিখিছো। এই লিখিছে যে আমি এইখিনি ললে কোনো খিলঞ্জীয়া হিন্দু নাথাকিব। নহয়, আমি কি শব্দখিনি কি ব্যৱহাৰ কৰিছো? কেৱল যে আজমলৰ কথা তেনেকে উত্থাপন কৰা নাই। আমি কি লিখিছো যে যদি এই ধৰণৰ মানে এতে কি আছে, কওকচোন কি আছে? হয়, কৈ দি আছো আপোনাক। আকৌ লিখিছে অথচ এওঁলোকক লৈ কোনো বহুতে অমুকৰ নাম ভাল আজমলে 2 কোটি কিয় 2000 কোটি দিলেও অসমীয়া খিলঞ্জীয়াৰ বিৰুদ্ধে মিয়াৰ আগ্ৰাসন বা হিন্দুৰ বিৰুদ্ধে মুছলমানৰ শতাব্দী জোৰা আগ্ৰাসনৰ মিয়াৰ আগ্ৰাসন বা হিন্দু এই যে লেবাৰ মহাই কাম কৰিব যাব কথা যে এই বাক্যটো পঢ়ি পেলাই দেখিছে যে অসমত খিলঞ্জীয়াৰ বিৰুদ্ধে মিয়াৰ আগ্ৰাসন বা হিন্দুৰ বিৰুদ্ধে মুছলমানৰ অমুক। এই লেবাৰ মখা যাবলৈ কাম কৰিবলৈ মিস্ত্ৰী মখা যাবলৈ মিয়াৰ আগ্ৰাসন নহ'ব নেকি? 10,000 মানুহে কাম কৰি শিৱসাগৰত। না, কাম কৰি উভতি আহক। আজি ধুবুৰীৰ নিচিনা যদি পৰিৱেশৰ সৃষ্টি হৈ যায়, আজি বৰপেটাৰ নিচিনা যদি পৰিৱেশৰ সৃষ্টি হৈ যায়, তাতে আপোনাৰ প্ৰব্লেম হৈছে ন? তাত কি প্ৰব্লেম হৈছে আপোনাৰ? প্ৰব্লেম হ'বই। ইমান জিজ্ঞাসা চব দেখিছে। আজি তাতে আমাৰ অস্তিত্বখিনি নাইকিয়া হৈ গৈছে। আপুনি নিজে চাই আছে, অস্তিত্বখিনি নাইকিয়া হৈ। ধুবুৰীত আমাৰ কিবা অস্তিত্ব আছে নেকি? কিয় নাই? বৰপেটাত আমাৰ কিবা অস্তিত্ব বৰ্তমান আছে নেকি? মোৰে ঘৰ বৰপেটাত, কিয় অস্তিত্ব নাই? আজি পঞ্চায়তৰ পৰা ইলেকশ্যন এখন মানুহ জিকিব নোৱাৰে। এইবাৰ চব জিকিছে, এইবিলাক কথা 102টা জিকিছে, আৰু কিমান জিকিব লাগে? এনেকুৱা ধৰণৰ কথাবোৰ 102টা জিকিছে ন? হৈছেতো ধুনীয়াকে ডেইলি ইনভিটেশ্যন জিকিছে তো। কিহৰ ইমান কি ভৱিষ্যত? আজি বৰঞ্চ যে হিন্দু হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোদীক কওক, মোদীয়ে হিন্দু হিচাপে অসমক এই যে ফাণ্ড লাগে সেই ফাণ্ডখিনি আমাক দিয়ক। যিয়ে নহওক এশবাৰ কৈ আছো, চৰকাৰক আমি দাবী উত্থাপনে কৰি আছো যে যে এই ধৰণৰ কথা যাতে আৰু ভৱিষ্যতে কোনো নকয়, আৰু আমিও টক শ্ব' পাতিব নালাগে, মেইন ষ্ট্ৰীম মিডিয়াও এই বিষয়ে ক'ব নালাগে। ছ'চিয়েল মিডিয়াত নিজৰ নিজৰ কথা চলিব। ছ'চিয়েল মিডিয়া যে এলগৰিথম বেছ বস্তু এটা, কোনোবা মানুহে এইটো এটা ডেমক্ৰেটিক বস্তু, চবৰে মন গৈছে কৰিছে, পচন্দ হোৱা নাই নাচাব, কি আপত্তি চাব লগা কথাটো আছে। কিন্তু নিউজ পেপাৰ বা টিভি নহয় যে আপুনি কিবা ক'বৰ কাৰণে পচন্দ হোৱা নাই কৈছে নাই, নীলাক্ষীক ভাল পাইছো চাইছো, বেয়া পাইছো নাচালে হ'ল, তাতে কেলা খতম। কি মানে আপত্তি কৰিব লগাটো আছে? মেইন কাম মানুহক সহায় কৰিব লাগে। হাউ ডাজ ইট মেটাৰ? আদানী হয় নে, আম্বানী হয় নে, আজমল হয় নে, আনফাৰ হয়? পইচা আছে দিছে, তেওঁলোকে দিছে যদি 2 কোটি, কোনোবাই 20 টকা দিছে, সেইটো একে কথা। এইবিলাকত যাতে নহয়, শ্ৰীনাথ অত্যন্ত দুখ পাইছো। আশা কৰিছিলো আপুনি এইটো উইথড্ৰ কৰিব, নাই কৰা। কিন্তু এইটোক লৈ যাতে জুই নচলায়, যদি জ্বলাব লাগে কিন্তু ময়ো আপোনাৰ পিছত লাগিম। কিন্তু এফালেতো NSA দিব কৰি থৈছে শিৱসাগৰ, মানে আৰু শিৱসাগৰ যাওঁতে সাৱধান, কিন্তু মানে আপোনাক পালে কিন্তু কোবাই দিব পাৰে। ক'ব খোজা নাই এওঁলোকৰ বিৰুদ্ধে উজনি অসমৰ একে মানে উজনি অসমৰ খিলঞ্জীয়া ল'ৰাই কি হাৰত লিখিছে ছচিয়েল মিডিয়াত, লিখি আছে। নকৰিব দে আপুনি, উজানত যাব হয় কিবা হিন্দু চিন্দু লৈ নাযাব, এনেই সেৱা কৰিব যাওক, ক'ৰবাত কোবাই মেলাব ক'ৰবাত। আমাৰ স্থিতিত প্ৰথমে কৈছো কি ভাবিছে, মানুহৰ ঘৰত খাবলৈ নাই, আমি যামে, তাতে আমি কাম কৰিব যামে, আমাৰ ল'ৰাখিনি ৰেডি আছে।
সম্প্ৰীতিৰ বতৰা লৈ যাওক, বিভাজনৰ বতৰা লৈ নাযাব। ধন্যবাদ চবকে, সময় কৰিছো। আশা কৰিছো চবকে যে আমি ভাল চাবলৈ পাম, বেয়া আৰু নহয়। ভালকে অসমখন চলি আছে, ইলেকশ্যনৰ হৈ গ'ল, ভালকে চলি আছে। এই যে বিষ পাছপৰ্ট বিলাক আমাক নালাগে, এইটো ধৰি লৈছো। নতুনকৈ চিষ্টেম ইলেকশ্যনৰ ছমাহ আগতে এইবিলাক কথা কোৱা হয়। আমিও কাণ চান বন্ধ কৰিম, সমাজ চলিব, আকৌ ভোট চোট দিম, আকৌ বেক টু এই ভাল কাম কৰি থাকিম। এনেকুৱা এটা চিষ্টেমত আমি যেন সোমাই গৈছো, সোমাই থাকিম। এইবিলাক আৰু শুনিবলৈ আমাৰ ইচ্ছা নাই। এই মুহূৰ্তত শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ মানুহৰ কিমান বছৰ লাগিব ৰিবিল্ড কৰোঁতে কল্পনা কৰক। আমাৰ বা আপোনাৰ এই টিভিত চেনেলখিনিত, আমাৰ ষ্টুডিঅ'ত বহা আপুনি বহুতৰ এইবিলাক একো হোৱা নাই। ঘৰ গ'ল, বিচনা চাদৰ গ'ল, বিচনা গ'ল, মানুহ গ'ল, গাড়ী গ'ল। কল্পনা কৰকচোন যদি আপোনাৰ যায় সেইটো বিল্ড কৰিবলৈ কি অৱস্থা হ'ব। মোৰ ভাষা নাই। ধন্যবাদ।